আপোনালোকৰ খবৰ নিশ্চয় আপোনালোকৰ ভাল। মই ৰুমিয়ে এয়া আপোনালোকৰ আগত আজি বনাবলৈ লৈছোঁ মুৰ্গীৰ মাংস। এয়া দেখিছেনে, মানুহজনে এটা মুৰ্গী আনিলে আৰু মানুহজনে এই মাত্ৰ চাফ চিকুণ কৰি আনিছে আৰু মোক এতিয়া কুটি বাছি দিব। মই ধুনীয়াকৈ বনাম। কিহৰ লগতনো মই মুৰ্গী মাংস বনাম আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই, আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ যিসকলে পেজত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব। হে ভগৱান, হেৰো তুমি এইবোৰ কি কৰি আছা মুৰ্গীটোলৈ? আজি ভাত খাবলৈ পামনে? অ' বা পাবা পাবা, কিয় নাপাবা? সেই মই ভিডিঅ' বনাওঁ যে, সেইবাবে ভাবিলোঁ আজি মুৰ্গী মাংসকণ বনোৱাৰ ভিডিঅ' এটা বনাওঁ, সেয়েহে আৰম্ভণিটো কৰি লৈছিলোঁ। হে ভগৱান, এতিয়া কি ঘৰখনত কি খাওঁ কি নাখাওঁ সকলোবোৰ দেখুৱাই থাকিলে হয় নেকি? হা, কাম নাই আৰু তোমাৰ? মা এইফালে আছোন। বাইদেউ আপুনি কিয় তেনেকৈ কৈছে? মই সদায় কি খাওঁ তাকে দেখুৱাই নাথাকোঁ নহয়। কেতিয়াবা মাছ চাছ আনিলে কিবা স্পেচিয়েল ৰেচিপি বনালেহে মই দেখুৱাওঁ, নহ'লে এনেই মই বেলেগ ৰিলচিলে বনাওঁ। আপুনি চিন্তা নকৰিব দিয়ক, মই বেলেগ একো নকৰোঁ। কি হ'ল ৰাণী? অ' কি হ'ল বুলি মোকে সুধিবলৈ আহিছা? কি হ'ল কি এতিয়ালৈকে তুমি গমেই পোৱা নাই? বোৱাৰীয়ে যে মোবাইলত ভিডিঅ' বনাই দি ফুৰিছে, সেই কথা তোমাৰ খবৰ আছেনে নাই? হা, কি কৰি আছা তুমি? এইবোৰ কৰিবলৈ দি আছা তুমি? ই নকবি আৰু, মই কৈছোঁ নহয় মোৰ কথা নুশুনে। ভাইৰক কবি, সি একেবাৰে এইবোৰ কথা শুনিবই নিবিচাৰে। যেতিয়া ঘৈণীয়েক মোবাইলত ভিডিঅ' বনাই বেলেগ এটালৈ পলাই যাব তেতিয়া গম পাব নহয়। বা তুমি চিন্তা নকৰিবা, মই বেয়া ভিডিঅ' নবনাওঁ নহয়। মই কেতিয়াবা বনোৱা মেলা বস্তু দেখাওঁ আৰু কেতিয়াবা দুই এটা ৰিলছত নাচোঁ, সেয়াই। মই বেলেগৰ দৰে ফেচবুক উলিয়াই ভিডিঅ' নবনাওঁ নহয়। মাৰ্জিত সাজত ভিডিঅ' বনাওঁ বা তোমালোকে মোৰ কাৰণে একো লাজ নোপোৱা দিয়া। মই সেইবোৰ ভাল নাপাওঁ বুজিছা। তুমি অকণমান লিমিটত থাকিবা, ভিডিঅ' বনাবলৈ আহে। দিলি নে তই মোৰ ছোৱালীজনীক খং উঠাই? হা, তই কিমান ক'ব লাগে যে এইবোৰ ভিডিঅ' চিডিঅ' নবনাবি বুলি? হা, তই নামানো? কি পাওঁ তই এইবোৰ ভিডিঅ' বনাই? হা, ভিডিঅ' বনাই মোবাইলত এৰি দিয়ক, তাকে ল'ৰাবিলাকে চাব, চাই পেলাই সি বোৱাৰীবোৰ যে পলাই গৈছে, তহঁতৰ কাৰণে হৈছে এইবিলাক, চব তহঁতৰ কাৰণে। মা আপুনি মোক ভুল বুজিছে, মই যি টি ভিডিঅ' নিদিওঁ মা, বেয়া ভিডিঅ' দিলেহে বেয়া। মই কৈছোঁ দেখোন মই যি টি ভিডিঅ' নিদিওঁ নহয় বেয়াকৈ। চব কথা পাইছ, এই ষ্টেণ্ডডাল আৰু মোবাইলটো যদি ভাঙি পেলাব নালাগে নহয়। সোনকালে ভাত বনা, মোৰ ছোৱালীজনী আহিছে, ভাতকেইটা সোনকালে খুৱাব বোৱাব লাগে বুলি তই ভেন ধৰি মোবাইলত ভিডিঅ' বনাই আছ। হা, হ'ব দিয়ক মা, মই সোনকালে বনাই আছোঁ। মই আৰু ভিডিঅ' নবনাওঁ এতিয়া। চাবি কিন্তু এঘণ্টাৰ ভিতৰত যদি ভাত নহয় তোৰ মই কি অৱস্থা কৰিম? তোৰ মোবাইল চলাই মই গুৰিয়াই ভাঙি পেলাম। হ'ব দিয়ক মা, মই এঘণ্টাৰ ভিতৰতে সকলোবোৰ বনাই দিম, আপুনি চিন্তা কৰিব নালাগে। ৰাণী তই আকৌ এইবোৰ কি পিন্ধিছ? এই গৰম ঠাইৰ কাৰণে কাপোৰটো সলাই দিছোঁ আকৌ। অ' তই আকৌ এতিয়া এইবোৰ পিন্ধি দেখুৱাইছ, আমাৰ এজনী এইবোৰ পিন্ধি পেলাই মানুহ আগত নোলালেহে ৰক্ষা আৰু। তাই পিন্ধক মোৰ কি দৰকাৰ? কিয় পিন্ধিব তাই? নিদিওঁ। মোৰ ঘৰত সেই চব নচলিব। বোৱাৰী সদায় বোৱাৰী হৈ থাকিব লাগিব। মোৰ ঘৰত আহি সেইবোৰ ফৰক পিন্ধা জিন্স পিন্ধা এইবোৰ চিষ্টেম নাই দেই। মোৰ বোৱাৰী মোৰ মতে চলিব লাগিব, তাইৰ মতে নহ'ব নহয়। তই ঠিকে কৈছ মা, এইবোৰক এনেকৈ শাসন কৰিব লাগে। দেখা নাই মোৰ শাহুজনী মই কেনেকৈ শাসন কৰোঁ? মোৰ মুখত এটা কথা উল্টাই ক'ব নোৱাৰে। অ' তই মোৰহে ছোৱালী, তই তোৰ শাহুৱেৰক শাসন কৰিবি আৰু মই মোৰ বোৱাৰীক। অ' তোমা মইতো তোৰে ছোৱালী, তোৰ পৰা শিকিছোঁ। হ'ব দে, ব'ল দুইজনীয়ে আম কেইটামান আছে কাটি খাই লওঁগৈ। এইজনী ভাতকেইটা বনাই হোৱালৈকে আমকেইটাকে খাওঁগৈ, ব'ল। যাচোন যা, তই কাট গৈ, মই গৈ আছোঁ। হ'ব পিছফালে তুমি তোমাক মই গোটেই খন্তে বিচাৰিছোঁ, তুমি ইয়াত আছাহি। তুমি আহিলা? মই একো গমেই নাপাওঁ নহয়। এই আজিকালি জানাই দেখোন ঘৰত ভিডিঅ' এটাও বনাব নোৱাৰি, সেইকাৰণে ৰিলচ দুটামান বনাম বুলি পথাৰৰ ফালেকে ওলাই আহিলোঁ। কিয় ঘৰত বনাব নোৱাৰা হৈছা তুমি? ঘৰতে বনাবা, ইয়াতো বনাবা বাৰু, একো নাই। নক'বা আৰু, মায়ে দেখোন মোক মোবাইলটো চোৱাই দেখিব নোৱাৰে। মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰৰ সকলো কাম কৰোঁ। তোমাৰ মাক বহি থকা অৱস্থাটো মই পানী গিলাচ দিবগৈ লাগে, তেওঁ এগিলাচ পানীও লৈ নাখায়। সিমানখিনি কৰি দিয়াৰ পাছতো মায়ে মোক সিমান বেয়াকৈ কয় মই বোলে অকল মোবাইলটোতে লাগি থাকোঁ। মই যেতিয়া কাম কৰি থাকোঁ তেতিয়া নেদেখে, যেতিয়া ফোনটো লৈ পেলাই মই কিবা এটা বনাওঁ বুলি লওঁ সেইকণ সময়তহে মায়ে দেখে। হাৰে মইতো বেয়া ভিডিঅ' বনোৱা নাই ন, মই মাৰ যিটো সাজ পোছাক পৰিধান কৰিহে ভিডিঅ' বনাওঁ। তুমিতো সকলো জানা, মাক বুজালেও নুবুজে। এই মাও যে সঁচাকৈ আমাৰ নহয়, এনেকুৱা মানে মানুহ নিজৰ কথাটোহে শুদ্ধ বুলি ভাবে। তুমি বনোৱা, মই আছোঁ তোমাৰ লগত। তুমি বেয়া ভিডিঅ' বনোৱা নাই নহয়, তুমি বেয়া কাম কৰা নাই, গতিকে তোমাৰ লগত মই আছোঁ। তুমিতো ঘৰৰ সকলো কাম বাদ দি অকল মোবাইলটোতে লাগি নাথাকা, মই দেখিছোঁ তুমি কি কৰা কি নকৰা, গতিকে তোমাৰ ছাপোৰ্টাৰ হৈ মই সদায় থাকিম, তুমি চিন্তা নকৰিবা। চোৱাচোন আগত মইতো এটা আশা কৰিহে ভিডিঅ' বনাইছোঁ ন। আমাৰ ঘৰখনৰ অৱস্থাটো বৰ বিশেষ ভাল নহয়। তুমি কিমান আৰু ঘৰখন চলাবা কাম বন কৰি তোমাৰ চাকৰি বাকৰি এটাও নহ'ল। গতিকে মই ভাবিছোঁ এনেকৈ ৰিলচ বনাই পেলাই বা ভিডিঅ' চিডিঅ' বনাই পেলাই ইউটিউবত দি ময়ো যদি পইচা পাওঁ তোমাৰে অলপ সহায় হ'ব দিয়াচোন। তাৰ বাহিৰে মোৰ বেলেগ উদ্দেশ্য একো নাই। মই জানো নমি, তুমি সেইকাৰণে ভিডিঅ' বনাইছা, সেইবাবে মই তোমাক ছাপোৰ্টো কৰিছোঁ। কিন্তু মায়ে এইবোৰ কথা বুজি নাপায়। আচলতে মায়ে বুজি নাপায় মানে মায়ে বুজি পায় এইবোৰ কথা বায়ে লগাই আছে। এই স্বভাৱটো বেয়া আছে। আহি ঘৰত কথা লগায়, সেইকাৰণে মায়ে তাইৰ কথা শুনি তোমাৰ লগত বেয়া ব্যৱহাৰ কৰে। নাজানো আৰু বাইদেৱে কিয় এনেকুৱা কৰে। ঘৰখনৰ কিবা এটা উন্নতি হ'লে বেয়া জানো কোৱাচোন? একো বেয়া নহয়, তুমি লোকৰ কথা বাদ দিয়া, তুমি মোৰ কথা শুনা, মই আছোঁ তোমাৰ লগত।
তোমাৰ হাজবেণ্ড তোমাৰ লগত আছে, গতিকে তুমি কাৰোলৈকে ভয় কৰিব নালাগে। তুমি শুদ্ধ পথে কৰি গৈছা, কৰি থাকা। আজিকালি এনেদৰে ছ'চিয়েল মিডিয়াৰ ভিডিঅ' বনাই বহুতে নিজৰ সংসাৰখন চলাই আছে, নিজে নিজৰ ওপৰত ভৰি দিব পৰা হৈছে। গতিকে তুমিও আগবাঢ়ি যোৱা, তোমাৰ আৰ্নিং হৈছেই যেতিয়া চিন্তা নাই আৰু। পিছে এতিয়া ব'লা, মায়ে আকৌ তুমিও আহি পেলাই মোৰ লগতে ৰিলচ বনাই আছা বুলি গম পাব লাগিলে কি কৰে ঠিক নাই। আহা গৈ থাকোঁ। মা, অ' মা। বাইদেউ তই? মই কি হ'ল, ইমান আচৰিত হৈছে? নহয় মানে তই পৰহি আহিছিলিহে, আজি আকৌ আহিলি যে? কি হ'ল, তাৰ মানে তই মই ঘৰলৈ অহাৰ পৰা বেয়া পাইছ হা? তোৰ ঘৰত খাবলৈ অহা নাই, এইখন মোৰ মাৰ ঘৰ, মা জীয়াই আছে, গতিকে মই মাৰ ওচৰলৈ আহিছোঁ। তই মোক এনেকৈ ক'বলৈ কথা হক পালি তই? বা তোকনো মই কেতিয়া তেনেকৈ ক'লোঁ, কি যে কথাবোৰ কওঁ নহয়। তই ঘপককৈ অহাৰ বাবেহে মই সুধিলোঁ কিবা কিবি অসুবিধাই হৈছে নেকি বোলো। হ'ব যা, তোৰ কথা ভালদৰে জনা আছে। তই হলি এটা মাইকী পাগল। তই তোৰ মাইকী কথা শুনি তই বেলেগ সকলোবোৰ পাহৰি পেলাইছ। তাই যি কয় তাতে তই নাচি থাক, বুজিছ? ঘৈণীয়েৰে নচুৱাই থাকে তই নাচি থাক। মই এইবিলাক চব জানো, বুজিছ? বা কি কথা কৈছ তই এইবোৰ? তই মোক এনেকৈ ক'ব পাৰিলি? মই কি মাইকী পাগল হ'লোঁ? মানুহজনীৰ লগত মিলি থকাটোকে কি মাইকী পাগল বুলি কয় নেকি? তই ভিনিয়ৰে দেখিছনে নাই? মোৰ কথা একোৱেই নুশুনে, নিজৰ মতেহে চলে। আমাৰতো আকৌ মাইকী তলতহে চলে, মাইকী তলতীয়া। তাৰ মানে ভিনদেউৰ লগত কিবা এটা লাগি পেলাই তই ঘৰৰ পৰা গুচি আহিলি নহয়? চা, ভিনদেউৱে তোৰ কথা নুশুনে, কাৰণ তই কথাবোৰেই তেনেকৈ কওঁ। তই যিবোৰ কথা কওঁ সেইবোৰ কথাত ভিনদেউৰ খং উঠে। এতিয়া ময়ে গম পালোঁ নহয়, মই তোক ভালৰ কাৰণে কথা এটা সুধোতেও তই বেয়া ৰিয়েক্ট কৰিছ। গতিকে এনেকুৱা কথাতে চাগে ভিনদেউৱে তোক কাজিয়া লাগে তোৰ লগত, তোৰ কথাত ছাপৰ্ট নকৰে চাগে। হ'ব তই ইমান কথা শুনাব নালাগে। তই কি ভাবিছ মই এইখন ঘৰত আহি কি মই ইয়াত থাকিব নোৱাৰিম নেকি? হা, এইখন ঘৰত মোৰ মা এতিয়াও জীয়াই আছে। তোৰ মতে নহ'ব নহয়। মই যিমান দিন মন যায় যেতিয়া মন যায় মই তেতিয়া এইখন ঘৰলৈ আহিব পাৰোঁ। তই মোক কথা শুনাবলৈ আহিছ নেকি? বা ক'ৰ কথা নি ক'ত পেলাইছগে কচোন? হা, তোক মই কিয় এনেকুৱা ব্যৱহাৰ কৰিম কচোন? হা, তই যেতিয়া মন যায় তেতিয়া এইখন ঘৰত থাকিব পাৰ। তোক মই তেনেকৈ কেতিয়া ক'লোঁ তই এইখন ঘৰত থাকিব নোৱাৰিবি বুলি? কথাবোৰ তেনেকৈ নকবিচোন। কি হ'লেও মাজনী, কি হ'ল? তহঁত দুটাই হুলস্থুল কৰি থকা নিচিনা লাগিলে। মা দেখিছানে, সি মোক কেনেকৈ কৈছে মই বোলে পৰহি আহি গৈছিলোঁ সেইটো কাৰণে আহিব নালাগে। দেখিছা মা, তোমাৰ ল'ৰাই আজি বিয়া পাতি মোক দেখিব নোৱাৰা হ'ল। অনন্তই মোৰ লগত কাজিয়া লাগিলে, সেইকাৰণে মই ঘৰলৈ আহিছিলোঁ, ঘৰত দুদিনমান শান্তিত থাকি যাওঁ বুলি। কিন্তু ই মোক অহা দেখাৰ লগে লগে কৈছে বোলে বা তই পৰহি আহিছিলি, আজি আকৌ কিয় আহিলি বোলে। মোক বাৰু সি এনেকৈ ক'ব লাগেনে বা? বাকী আছে। তই কি ঘৈণীয়েৰৰ কথা শুনি কি বাহিৰকো দেখিব নোৱাৰা হলি? হা, এতিয়া তোৰ সেই ৰিচ মনে থকা ঘৈণীয়েৰজনী ভাল হ'ল আৰু মায়ে আৰু বায়েৰে বিয়া হ'ল। হা, হে প্ৰভু। মা তই ভুল বুজিছ, বাইদেৱে ভুল বুজিছে। মই তাইক মাত্ৰ সুধিছিলোঁহে, তই পৰহি আহিছিলিহে আজি আকৌ আহিলি বুলি। সেই কথাটোকে বায়ে মানে এটাতে দুটা কৰি লগাইছে। হ'ব যা, ঘৈণীয়েৰৰ কথা শুনি তই মানুহ চিনি নোপোৱা হলিয়ে। যা, এইখিনিৰ পৰা যা, তোৰ কথা মই আৰু বুজিবলৈ বাকী নাই। বায়েৰে ইয়াত যিমান দিন থাকিব পাৰে, যেতিয়া মন যায় তেতিয়া আহিব পাৰে। তহঁতৰ ইয়াত অধিকাৰ দেখুৱাবলৈ কোনো দৰকাৰ নাই। হ'ব দে মা, তই ভালকৈ বুজিলি মোক। কি হ'ল? জয়ৰ লগত আকৌ কিহৰ কাজিয়া লাগিল? দেখিছ নাই, আমাৰ এইটো হ'ল মাইকী পগলা। মাইকীয়ে যি ক'ব তাকে শুনে। আমাৰ বোৰহে সেইবোৰ তেনেকুৱা নহ'লে। ইমান দিনৰ পৰা কৈ আছোঁ বোলো গাড়ী এখন লৈ দিবলৈ। সেই গৰমত বোলো বেলেগৰ গাড়ীত যাবলৈ মিলিবলৈ দিগদাৰ হয়। নাই, গাড়ী ল'ব নোৱাৰে, মাকে ল'বলৈ নিদিয়ে, সেইকাৰণে গাড়ী নলয়। থাকোঁ বাপেকে, যেতিয়ালৈকে গাড়ী নলয় নাযাওঁ ঘৰলৈ মই উভতি। হ'ব দে, এতিয়া কান্দা কাটাখন কৰি থাকিব নালাগে। মাৰ এজনী থকালৈকে চিন্তা নকৰিবি। মাৰ ঘৰখন সদায় খোলা থাকিব। মায়ে মৰাৰ পিছত কি হয় নাজানো নেযাওঁ মই তাৰ ওচৰলৈ। হ'ব সেইবোৰ পিছৰ কথা পিছত হ'ব। এটা কথা গম পাইছা নাই, আমাৰ এইজনীয়ে কিবা পইচা পাইছে নহয় বোলে, হেনো ইউটিউবত ভিডিঅ' দি পেলাই। কি সঁচা নেকি? সঁচা, পইচা পাইছে। পইচা পোৱা দিনাখনি হাঁহ এটা আনিছিলে, খালোঁ বাৰু ময়ো। প্ৰথমতে নাখাম বুলি অকণমান ভাও এটা দেখুৱাইছিলোঁ, তাৰপিছত আকৌ সেই হাঁহৰ মাংস নোখোৱাকেনো কেনেকৈ থাকক, খালোঁ আৰু সেইটো কাৰণে। বা এনেকৈ দেখোন এজনী তেতিয়াহ'লে ভিডিঅ' বনাই থাকিলে পইচা পাই থাকিলে দেখোন এটা চাকৰি প্ৰয়োজনেই নাই। এহেঁতি দেখোন একেবাৰে আমাতকৈও ধনী হৈ যাব। তাকেহে, টকা পাই পেলাই নিজলৈ হ'বহে, আমাকনো কিডাল দিব? কিনো দৰকাৰ আমাৰ? তাতকৈ সেইবোৰ মোবাইলত ভিডিঅ' বনোৱাকে বন্ধ কৰিব লাগিব। কি দৰকাৰ? নিজেহে পাব, মোক খুৱাব পিন্ধাবনে? ঘৰৰ ধান চাউলকেইটা মাটিকণ আছিলে কাৰণে ধান চাউলকেইটাতো হ'বই, তাৰ বাহিৰে শাক পাচলিকেইটাতো কিনি আনিবই লাগিব। সেইকেইটাহে খুৱাব, তাৰ বাহিৰে কি মোৰ টকাৰ ওপৰত ভৰাই থ'ব নেকি? কি দৰকাৰ? এইবিলাকে টকা চুবলৈ পাই পেলাই পগলা হ'ব। এইবোৰক ভিডিঅ' বনোৱা বন্ধ কৰি দিব মই। মা তই একদম ঠিক কৈছ, ভিডিঅ' বনোৱা বন্ধ কৰ, নহ'লে এজনী যদি ভিডিঅ' বনাই পইচা পাই থাকে নহয়, তোক যে এইখন ঘৰৰ পৰা কেতিয়াবা খেদি নিদিব, তাৰ কোনো মানে নাই। কিন্তু কৈ দিছোঁ, টকা চুবলৈ পালে মানুহ কিন্তু বিৰাট অহংকাৰী হৈ পৰে। সঁচাকৈ এইক মই ভিডিঅ' বনাবলৈ বন্ধ কৰিব লাগিব, নহ'লে যদি নামানে নহয় এটা খৰৰ পৰা উলিয়াই দিম বাপেকে। মা তই একদম ঠিক কথা কৈছ, দৰকাৰ হ'লে খৰৰ পৰা উলিয়াই দিম বুলি কবি। পইচা পাইছে, মোৰহে একো এটা নাই। বাইদেউ আহক আকৌ, ভাত খাবলৈ মাতি আছোঁ, আপুনি যোৱা নাই যে। হ'ব তোমালোকে খোৱাগৈ, মোক নিদিলেও হ'ব। কিয়নো তেনেকৈ কয়? আপোনাকতো আমি কি জগৰ লগালোঁ বাইদেউ? আহক, আমি সকলোৱে ভাত পানী বাঢ়ি ৰৈ আছোঁ আপোনাৰ লগত একেলগে খাবলৈ। পেটে মই চাগে এইখন ঘৰলৈ অহাৰ কাৰণে কিমান বেয়া পাইছা। এতিয়া লেলা হাতত দেখুৱাব নালাগে, যোৱা। বাইদেউ কিয়নো তেনেকৈ কয়? মইনো বাৰু আপুনি এইখন ঘৰলৈ আহি কিয় বেয়া পাম? কেতিয়াও বেয়া নাপাওঁ। সেইখন আপোনাৰ ঘৰ, আপুনি যেতিয়া মন যায় তেতিয়া আহিব পাৰে। আহক বাইদেউ, খং কৰি নাথাকিব, আহক। এটা কথা নহয়, তোমাক মায়ে কথা এটা ক'বলৈ কৈছে। কি কথা বাইদেউ?
তুমি এইবোৰ ভিডিঅ' নে কি এটা বনোৱা সেইবোৰ বনোৱা বন্ধ কৰিব লাগিব এইখন ঘৰৰ বোৱাৰীয়ে কোনো ধৰণৰ ভিডিঅ' বনাব নোৱাৰে আপুনি কি কৈছে বাইদেউ মই ভিডিঅ' বনাব নালাগে মই কি বেয়া ভিডিঅ' বনালো আপোনালোকে মোৰ লগত ইমানকৈ লাগি আছে যে আপুনি চাগে গম পাইছেই মই যোৱাবাৰ ভিডিঅ' বনাই পইচাও পাইছোঁ এনেকৈ 2 টকা পাই থাকিলে মোৰ ঘৰখনও সহায় কৰিব পাৰিম কিয় আপোনালোকে মোক ভিডিঅ' বনোৱাটো সিমান বাধা দিছে মই সেইবোৰ একো নাজানো মুঠতে নোৱাৰিবা বুলি মায়ে কৈছে যেতিয়া নোৱাৰা এইখন ঘৰৰ বোৱাৰী হৈ তুমি সেইবোৰ আলু ফালু ভিডিঅ' বনাব নোৱাৰা কিয় নোৱাৰিব পাৰিব নমি মোৰ পত্নী হাজবেণ্ড হিচাপে মই তাইক সম্পূৰ্ণ অধিকাৰ দিছোঁ ভিডিঅ' বনাবৰ বাবে তই তেনেকৈ ক'লে নহ'ব নহয় বাইদেউ তাই যোৱা মাহৰ পইচা পাইছে সেই পইচাৰে মই কিমান কাম কৰিছোঁ তই জানো তই ভালহে পাব লাগিছিল ঘৰখনৰ উন্নতি হোৱাৰ কাৰণে কিমান ঘৰখনৰ উন্নতি হৈছে দেখিছোঁ একে আছে দেখোন ঘৰখন ঘৈণীয়েৰে চাগে সোণৰ বস্তু দুটামান বনালি বাইদেউ কথাবোৰ অকণমান জোখত কবি মই জোখতে কৈছোঁ মায়ে মোক ক'বলৈ কৈছে কাৰণে কৈছোঁ ভিডিঅ' বনাব নোৱাৰিব বুলি মায়ে যি কয় কৈ থাকক মায়ে কি কয় তাত মোৰ কোনো দৰকাৰ নাই নমিয়ে একো বেয়া ভিডিঅ' নবনায় তাই ঘৰত ভাত পানী বনোৱা কেনেকৈ তাই এই চব্জিবিলাক বনায় সেইবিলাক ভিডিঅ' বনাই দেখুৱায় মাজে মাজে 2-এটা ৰিলছত গানটো মিলাই পেলাই সুৰটো সেই মুখখনৰ আঙি ভাঙি কৰি পেলাই অকণমান দেখুৱাই পেলাই ভিডিঅ' বনায় সেইটো একো বেয়া কথা নহয় বুজিছ তাই যদি বেয়া ভিডিঅ' বনালেহেঁতেন ময়ে বন্ধ কৰি দিলোহেঁতেন কিন্তু এতিয়া একো বেয়া ভিডিঅ' বনোৱা নাই আৰু তাই ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো বহুত গ্ৰ' হৈ গৈ আছে এতিয়া আৰু মই তাইক কেতিয়াও পিছলৈ চাব নিদিওঁ তাইক মই উৎসাহিত কৰিছোঁ তাইক মই আগুৱাই লৈ যাম বুলি কথা দিছোঁ তহঁতে তেনেকৈ ক'লে আমি নামানিম নহয় হয় নেকি যদি তই মোৰ কথা নুশুন তোৰ ঘৈণীয়ে যদি ভিডিঅ' বনোৱা বন্ধ নকৰে তেতিয়াহ'লে তহঁতে এইখন ঘৰৰ পৰা হাত হৈ যাব লাগিব কি কৈছ তই এইবোৰ যি শুনিছ তাকে কৈছোঁ মোৰ কথা নুশুন যেতিয়া এইখন ঘৰতো তহঁতে থাকিবলৈ কোনো অধিকাৰ নাই ওলাই যা এতিয়া যা পিছফালে খেৰৰ ঘৰটোৰ কাষত এতিয়া গৰু নাই নহয় গোহালিত সেই গোহালিটোতে ঘৰ বনাই থাকগৈ তাৰপিছত যি কৰ কৰি থাকিবি সেই গোহালি ঘৰটোহে তহঁতক দিছোঁ মই থাকিবলৈ তাতে থাকগৈ নোৱাৰো মোৰ ঘৰত থাকিবলৈ ওলাই যা মা আপুনি কেনেকৈ এনেকৈ ক'ব পাৰে আমাক সেই গোহালি ঘৰটোত আমি কেনেকৈ থাকিম মা আপুনিতো ল'ৰা এটাই ন মা কেনেকৈ আপুনি আমাক এনেকৈ বেলেগ কৰি দিব পাৰে মানুহে গম পালে কি ক'ব বাৰু মই সেইবোৰ নাজানো তহঁতে যেতিয়া মোৰ কথা নুশুন ওলাই যা বুলি কৈছোঁ ওলাই যা মোৰ ছোৱালীজনী আছে নহয় মোক চাবলৈ তাই মোক চাব তহঁতে মোক নাচালে হ'ব তহঁতৰ মতি গতি মই চব গম পাই গৈছোঁ হ'ব দে মা তই মোক বৰ ভালকৈ বুজিলি অ' নমি ব'লা আমি গোহালি ঘৰটোকে ঠিক কৰি লওঁগৈ তাতে দুইটাই খাম কষ্ট কৰিম ভগৱানে চাই আছে নহয় কোন শুদ্ধ কোন অশুদ্ধ কোনে কি কৰিছে কোনে কি নাই কৰা ভগৱানে আমাক নিশ্চয় চকু মেলি চাব ব'লা নমি ব'লা ভালে কৰিলি মা পাব এতিয়া মছলাটো গোহালি ঘৰত থাকি যেতিয়া মূৰত ধৰিব তেতিয়া নিজে আহি ভৰিত পৰিবহি মই জানো নহয় যেতিয়াই কষ্ট পাব তেতিয়া আহি মাকৰ ভৰিত পৰিবহি অ' মা সেইকেইদিনো আহিব নালাগে দিয়া আমি গোহালি ঘৰতে আছোঁ ৰুম এটাতে বনাইছোঁ খাইছোঁ শুইছোঁ জেগাই নাই তুমি আহিলে আকৌ এখন ৰামায়ণ হ'ব তোমাকো কথা শুনাব নালাগে দিয়া আহিব হ'ব দে মাজনী তোক যদি ইমানখিনি অন্যায় কৰিছে কৰক দে ভগৱান আছে নহয় তই মাথো বেয়া ব্যৱহাৰ নকৰিবি বিয়নী নকৰোঁ মা মই কোনোদিনেই আজিলৈকে মাক বেয়াকৈ কৈ পোৱা নাই আৰু আগলৈও নকৰোঁ নকবি অ' ডাঙৰ মানুহক বেয়াকৈ নকবি মইতো ভিডিঅ' বনোৱাটো এৰি দিম বুলি ভাবিছিলোঁ মা এওঁহে নালাগে বুলি ক'লে মায়ে নালাগে বুলি কৈছে যেতিয়া মই এৰি দিম বুলি ভাবিছিলোঁ এওঁ নালাগে বুলি কোৱাৰ বাবেহে আৰু এওঁনো কি ভুল কথা কৈছে কোৱাচোন মা মই 2 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তেনেকুৱাত বাৰু মায়ে বাধা দিলে বুলি কেনেকৈ বাৰু মোৰ ভিডিঅ' দিয়া বন্ধ কৰি দিওঁ কোৱাচোন মা মই যি উপাৰ্জন কৰিছোঁ এওঁৰ বাবে সহায় হৈছে ঘৰখনৰ বাবে হৈছে তথাপিও মায়ে জানো কিয় বুজি নাপায় আচলতে তহঁতৰ ঘৰখনত সেই বায়েকজনীয়ে লগাই আছেহি মাকক লগাই বায়েকে এইবিলাক কৰাইছে বুজিছনে তথাপিও তই কিন্তু একো নকবি দেই বায়েকক নাই মা নকওঁ দিয়া হ'ব দিয়া এতিয়া ৰাখিছোঁ মা এওঁ কি কৰিছে হেল্ল' অঁ আছোঁ আৰু কি সঁচাকৈ কৈছা তুমি হা অ' গড তুমি মোৰ কথা শুনিলা মানে হা অ' মাজনী কি হ'ল কি হ'ব আৰু এওঁ গাড়ী ল'লে আকৌ মই কৈ আছিলোঁ যে এচি থকা গাড়ী ক'ৰবাত ফুৰিবলৈ যাম বুলি সেইটো কাৰণে লৈ দিছে অ' সঁচাকেনে অ' মা মোক এতিয়া নিবলৈ আহিবই মোক ওলাই থাকিবলৈ কৈছে শ্বিলঙলৈ যাব বোলে কি তহঁতে শ্বিলঙলৈ যাবি অ' নতুন গাড়ীখনত মোকো লৈ যা আকৌ তহঁতে নহ'ব দেই মা নতুনকৈ গাড়ীখন ল'ম অকল এওঁ আৰু ময়ে যাম আমি দুইটা সকলোৱে ফুৰিবলৈ যাম তোক আকৌ লগতে কাবাব মে হাৰ্ডি কৰি কিয় লৈ যাম তই মাৰক তেনেকৈ ক'ব পাৰিলি তই কি মোক ফুৰাবলৈ লৈ যাব নোৱাৰ কথাবোৰ আলু ফালুকৈ নকবি দেই মা আমি দুটা যাবলৈ ওলাইছোঁ ক্ৰিয়েট তাৰ মাজত তই আৰু বুজিজনী গৈ পেলাই কি কৰিবি কচোন তহঁতৰ নিচিনা বুঢ়ী মানুহ এতিয়া শ্বিলঙত গৈ ঘূৰি ফুৰা দি নাই ৰূপাই থাক ঘৰতে থাক মই ওলাওঁগৈ দেই এওঁ আহিব এতিয়া নিবলৈ কথা এটা গম পোৱা নে কিনো কালি ভিনদেউ আহি বাইক লৈ গ'লহি নহয় মা এতিয়া ঘৰত অকলেই আছে পাই অঁ হয় নেকি মা অকলে থাকক আৰু দিয়া কিনো কৰিবা আমাক ঘৰৰ পৰা উলিয়াই দিলেই যেতিয়া আমিতো আকৌ তাত গৈ সোমাবগৈ নোৱাৰোঁ মাৰ লগ হৈ তাকেহে মোৰ যে বেয়াও লাগিছে মায়ে পানী গিলাচো লৈ নাখায় এতিয়াতো সকলোবোৰ কাম অকলেই কৰি খাব লাগিব মই নহ'লে কাম কেইটামান কৰি থৈ আহোঁগৈ নেকি এই হ'ব দিয়া তুমি আকৌ তেওঁৰ ওচৰলৈ যাব নালাগে ভালটো কৰিবলৈ গ'লে বেয়াহে দেখে তোমাক আকৌ পিছত সেই ভাল হৈছে লাবলৈ গৈছা বুলি বদনামহে গাব নালাগে দিয়া যাবলৈ
এইবাৰ ফেচবুকৰ আৰু ইউটিউবৰ পে'মেণ্টটো উলিয়াই ঘৰখন বনাবৰ কাৰণে বস্তুবিলাক আনিব লাগিব। এনেকৈ দুই এপত বস্তু গোটাই আমি আমাৰ ঘৰখন সাজিব লাগিব। নহ'লে এই ঘৰটোতে আৰু কিমান দিন থাকিম একেটা ৰুমতে। ময়ো তাকেই ভাবি আছোঁ, সেইকাৰণেতো পইচাখিনি খৰচ নকৰাকৈ ৰখাই থৈছোঁ। অঁ, মোৰ যে বৰ অশান্তি লাগিছে। সেই অকণমানি ৰুমটোত কিমান আৰু বনাম, খাম, শুম। তুমি চিন্তা নকৰিবা, যোৱা মাহৰ পে'মেণ্টটো সাঁচি থৈছোৱেই। এই মাহৰ পে'মেণ্ট কাইলৈ নে পৰহিলৈ নোসোমাব জানো? সেইটো উলিয়াই লগে লগে বস্তু কেইপদ আনি ল'ব লাগিব। অঁ, হ'ব দিয়া, মই চাহ কৰোঁগৈ। তোমাৰ চাগে ভাগৰে লাগিছে, ইমান দেৰিৰ পৰা কোৰ মাৰি আছাগৈ। হ'ব, যোৱা বনোৱাগৈ, মই মুখ হাতকেইটা ধুই আহিছোঁ। আইঐ, ইমান পেটটো বিষাইছে নহয়, কি যে কৰোঁ, উপায় নোহোৱা হৈছে মোৰ। হে ভগৱান, কিয় বিষাইছে মোৰ পেটটো ইমান? নাই আৰু নোৱাৰোঁ। অঞ্জলিলৈকে ফোন এটা কৰোঁ। তাই গম পালে ক'বও নোৱাৰা হৈ আহিব মোক ডক্টৰৰ ওচৰলৈ নিবলৈ। ইমান দিনৰ পৰা বিষাই আছিল, তাইক কোৱা নাই বুলিহে এতিয়া দেখোন বেছিকৈ বিষাইছে। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। ফোন এটা কৰোঁ তাইলৈ। হেল্ল', অঁ, কি কৰি আছনো? আছোঁ এনেই। তই কি কৰি আছনো? মোৰ গাটো একেবাৰে ভাল নহয় অ'। মোৰ পেটটো বৰ বিষাইছে। পাচোন তই মোক হস্পিটেললৈ নেহি। কি পেটৰ বিষ? হ'ব দে, গেছ আছে, টেবলেট এটা আনি খাই দে, ভাল হৈ যাব। নহয় অ', বহুত দিনৰ পৰা হৈ আছে, মই তোক কোৱাহে নাই। গেছৰ টেবলেট আনি মাজে মাজে খাওঁ। বেলেগ কিবাহে হৈছে নেকি ঠিক নাই। আহচোন তই। হ'ব দে, মই এফালে যাবলৈ ওলাইছোঁ। মই এতিয়া সেইবলৈ গৈ থাকিব নোৱাৰোঁ। ফোন থ। তাইচোন ফোনটো কাটো বুলিয়ে কাটি দিলে। মাকৰ বেমাৰ হৈছে, তাই মানে ক'ৰবালৈ যোৱাৰহে চিন্তাটো হৈছে। মোৰ প্ৰতি মানে তাই অকণো গুৰুত্ব নাই। বোৱাৰী, তই? মা, আপোনাৰ অনুমতি নোলোৱাকৈয়ে মই আপোনাৰ ভিতৰলৈ সোমাই আহিলোঁ। বেয়া নাপাব, আপোনাৰ ৰাতিপুৱাৰ পৰা বাহিৰত এবাৰো দেখা নাই, সেইকাৰণে চিন্তাতে মই ভিতৰলৈ সোমাই আহিলোঁ। নাপাওঁ দেৰি ক'লৈ গ'লো? মোৰ পেটটো বৰ বিষাইছে জানানে? অলপ দিনৰ পৰা বিষাই আছিল। মই এলা পেচা বিষত কাকো নকওঁৱেই নহয় আগৰ পৰা বেমাৰৰ কথা। আজি দেখোন বৰ বিষাইছে। পাৰ যদি মোক ডক্টৰৰ ওচৰলৈ নিব পাৰিবি নেকি? কি? মা, আপোনাৰ পেটৰ বিষ আপুনি ইমান সময় কোৱা নাছিলে কিয়? নিম আকৌ, কিয় নিনিম? আপুনি এবাৰ মা, আপোনাক আমি ডক্টৰৰ ওচৰলৈ নি সেয়াটো আমাৰ কৰ্তব্য। ৰ'ব, মই এতিয়াই এখেতক মাতি আনিছোঁ। ছাৰ, মাৰনো কি হৈছে ছাৰ? তোমালোকে অলপ পলম কৰা হ'লেই তোমাৰ মাক হেৰুৱালাহেঁতেন। তেখেতৰ কিডনী ষ্ট'ন হৈছে। অতি সোনকালে তেখেতৰ অপাৰেশ্যন কৰিব লাগিব। কি? মা ইমান দিন একো গম পোৱা নাছিলে? মোৰ তাৰমানে কিডনী ষ্ট'ন হৈছে, সেইকাৰণে ইমান দিনে মোৰ পেটটো বিষাই থাকে মাজে মাজে। ছাৰ, অতি সোনকালে অপাৰেশ্যন কৰাৰ ব্যৱস্থা কৰক। মই মাক হেৰুৱাব নোখোজোঁ। আমি যিমান পাৰোঁ সিমান সোনকালে অপাৰেশ্যন কৰি দিম, কিন্তু পইচাটো মেইন। পইচাটো তোমালোকে জমা কৰি ল'ব লাগিব আগত। হ'ব ছাৰ, আপুনি পইচাৰ কাৰণে অকণো চিন্তা নকৰিব। আমি যিমান পইচা লাগে আপোনাক গোটাই দিম। আপুনি মাথো মাৰ অপাৰেশ্যনৰ ব্যৱস্থা কৰক। এনেকৈ চাই থাকিব নোৱাৰি। ঠিক আছে তেতিয়াহ'লে। ঐ, তহঁতে যে অপাৰেশ্যনৰ ব্যৱস্থা কৰিবলৈ ক'লি, ক'ত পাবি ইমানবোৰ টকা? ক'ত পাবি? মা, তুমি চিন্তা নকৰিবা। তোমাৰ কাৰণে আমি নিজৰ এটা অংগ দি হ'লেও তোমাক বচামেই। চিন্তা নকৰিবা দিয়া। তোমাৰ বোৱাৰীয়ে ইউটিউব আৰু ফেচবুকৰ পৰা পোৱা টকাখিনি আমি এটা নতুনকৈ ঘৰ সাজিম বুলি পইচাখিনি জমা কৰি থৈছিলোঁ। সেই টকাখিনিকে উলিয়াই আনি তোমাৰ অপাৰেশ্যনৰ কাৰণে দি দিম হিমা। তুমি ভাল হৈ যাবা, চিন্তা নকৰিবা। কি? তহঁতৰ জমা ধনখিনি মোৰ বাবে তহঁতে অপাৰেশ্যনৰ বাবে দিবিহি? অঁ মা, আমাৰ নতুনকৈ ঘৰখন বনোৱাতকৈ আপোনাৰ জীৱনটো বহুত ডাঙৰ। আপুনি চিন্তা নকৰিব মা। আমি সেই টকাখিনি উলিয়াই ডক্টৰৰ ওচৰত জমা দিম আৰু অতি সোনকালে আপোনাৰ অপাৰেশ্যন কৰাই আপোনাক সুস্থ কৰি ঘৰলৈ লৈ যাম মা। মা, তই কান্দিছ? কিয় কান্দিছ মা? নাকান্দিবি, কৈছোঁ নহয় তোক আমি একো হ'বলৈ নিদিওঁ। অঁ মা, আমি কৈছোঁ নহয় আপোনাক একো হ'বলৈ নিদিওঁ। আপুনি চিন্তা নকৰিব। মই সেইটো কাৰণে কন্দা নাই অ'। আজি মোৰ নিজৰ ওপৰতে খং উঠিছে। তহঁতক ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো, তহঁতক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছতো তহঁতে মোৰ বাবে এনেকৈ দৌৰি আহিলি। আৰু ছোৱালীজনীক খবৰ এটা দিয়াৰ পাছতো তাই এতিয়ালৈকে মাকৰ খবৰ এটা ল'বলৈ নাহিল। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোৱাৰী, বহুত ডাঙৰ ভুল হৈ গ'ল। পাৰ যদি এই মাৰক ক্ষমা কৰি দিবিনে? হ'ব দিয়ক মা, আপুনি এতিয়া সেইবোৰ কথা কৈ নিজৰ মনটোক দুখ দি নাথাকিব। মানুহৰ জীৱনত এনেবোৰ ঘটনা হয়েই। আপুনি যে বুজি পালে সেয়াই আমাৰ কাৰণে বহুত। আপুনি চিন্তা নকৰিব মা। এতিয়া এইবোৰ কথা ভাবি আপুনি আপোনাৰ মনটোক দুখ দি নাথাকিব। অঁ মা, তই সেইবোৰ কথা পাহৰি যা, আমিও পাহৰি যাম। হ'ব পাই, তহঁতে যদি মোক ক্ষমা কৰি দিয়, তেতিয়াহ'লে আকৌ একেখন ঘৰলৈকে উভতি আহিবি। তহঁতক মই গোহালিত থাকিবলৈ দিছিলোঁ। মই কম বেয়া মাক নে? নিজৰ পুত্ৰক গোহালি ঘৰত ৰাখিছিল। মই সঁচাকৈ বহুত বেয়া অ'। তহঁতকে ঘৰ বনাব নালাগে দে। আগৰ দৰে আমি গোটেইকেইটা মিলি সুখেৰে সেইখন ঘৰতে থাকিম। মোক ক্ষমা কৰি দিব পাৰ যদি সেইখন ঘৰলৈ উভতি আহিবি তহঁতে।
তহঁতে আৰু গোহালি ঘৰত থাকিব নালাগে মই বহুত ডাঙৰ ভুল কৰিলোঁ হ'ব দিয়া মা, আমি আকৌ একেলগে থাকিম। তই এতিয়া অকণমান শুই দেচোন। হ'ব দে মই শুম বোৱাৰী তই মোৰ ঘৰৰ লখিমী বোৱাৰী আছিলি মই তোক চিনিয়ে নাপালোঁ ভিডিঅ' বনোৱাৰ বাবে মই তোক কিমান যে কি কৈছিলোঁ আচলতে মোক অঞ্জলীয়ে তোৰ কথাবোৰ লগাই বেছিকৈ তোৰ ওপৰত খং উঠালে যাৰ বাবে মই নিজে একো নভবা নিচিন্তাকৈ তোক বেয়া ব্যৱহাৰ কৰিলোঁ কিন্তু আজি তোৰ সেই টকাৰে মোৰ প্ৰাণ বাচিবলৈ গৈ আছে মই সঁচাকৈ মহা ভুল কৰিলোঁ বোৱাৰী তই মোক সঁচাকৈ ক্ষমা কৰি দিব পাৰিবিনে মা আপুনি এতিয়া সেইবোৰ কথা ভাবি নাথাকিবচোন হ'ব যি হ'ল আৰু আমি সেইবোৰ পাহৰি যাম মনটো বেয়া লাগিছিল আপোনাক নিজৰ মাৰ দৰে ভাবিছিলোঁ যে আপুনি তেনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে কিন্তু এতিয়া আপুনি সকলোবোৰ বুজি পালে এতিয়া আৰু মনটো বেয়া লাগি নাথাকে মা আমি আকৌ আগৰ দৰে ভালকৈ থাকিম আৰু এইবাৰৰ পৰা তোমাৰ লগত ময়ো ভিডিঅ' বনাম হ'বনে হ'ব আকৌ মা ভালে লাগিব দুইজনী মিলি ভিডিঅ' বনাবলৈ বন্ধু বান্ধৱীসকল দেখিলেনে মাকে জীয়েকৰ কথা শুনি বোৱাৰীয়েকৰ ঘৰৰ পৰা বাহিৰ কৰি দিছিল ভিডিঅ' বনোৱাৰ বাবে গালি গালাজ কৰিছিল আৰু আজি সেইজনী বোৱাৰীয়ে ভিডিঅ' বনাই পোৱা টকাৰে মাকৰ চিকিৎসা কৰাইছে আচলতে শুনিবলৈ বেয়া হ'লেও এনেকুৱা বহুত ছোৱালী থাকে যিয়ে নিজৰ ঘৰখনক ভাঙিব বিচাৰে আৰু মাকক বোৱাৰীজনীৰ হৈ কথা লগাব বিচাৰে দেখিলে নহয় বন্ধু বান্ধৱীসকল আনৰ কথা শুনি নিজৰ বোৱাৰীয়েকক বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা উলিয়াই দি লাষ্টত কি হ'লগৈ আজি এই কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম ধন্যবাদ